পুৰা একদম পেকিং দিছে যাতে অকণো ঠাণ্ডা নাপাওঁ লাডাখ যোৱাতকৈ হেভি মেলি খামগৈ কাজিৰঙা ৰাস্তা মাজত ভালকৈ ৰখিম বুলি ভাবিছিলোঁ এতিয়া মোৰ অভিহঁতৰ ফালে যাওঁতে যিমানখিনি দূৰ হ'ল ন নাই মই এতিয়া 80 কিলোমিটাৰমান চলাই দিলোঁ মই এতিয়া ভোক লাগিছে এতিয়া মই এইটো খাই লওঁ ধুনীয়াকৈ চাহ দেখিছে নাই কৈছোঁ নহয় অলপ টেষ্টি মানে আগতে খাই নাই বাৰু পায়সটো টেষ্টি হৈছে টেষ্টি হৈছে আৰু এইটো খিচিৰিটো একদম মজা হৈছে একদম চিৰিয়াছলি কেনেকুৱা পাইছা খাই মজা মজা Alright guys, good morning everyone. Welcome back to our YouTube channel, Shaolin Rural Vlogs. তো আকৌ পুনৰ নতুন এটি ভিডিঅ' আপোনালোকৰ স্বাগতম জনাইছোঁ আৰু এতিয়া দেখিবলৈ পাইছোঁ একদম মৰ্ণিং হৈছে 4টা বাজিছে তো আমি ওলাই দিলোঁ গুৱাহাটীলৈ বুলি আৰু মোৰ লগত যাব অভি যাব তো অভি যাব তিতাবৰৰ পৰা মই এতিয়া সৌ কথাৰ পৰা অকলে ছিংগল চ'ল' মাৰিম যোৰহাটলৈকে তো বাকীখিনি তাক লগ পামগৈ আৰু বাইকৰ অভাৰঅল ভিউটো দেখাই দিছোঁ ধুনীয়াকৈ পূৰা ধুনীয়া পূৰা হেৰি হৈ আছে তো এখন থাকোঁতে বোলো গুৱাহাটী গৈ আহোঁ চালিয়াকৈ তো সিমানে কথা পিছফালে বেগ চেগ ধুনীয়াকৈ আছে তো আজি দেখিবলৈ পাইছে এইটো লগাই দিলোঁ এডাল নহ'লে অফি পৰি থাকি যাব চ' বস্তু এটা হৈ গ'ল কিবা লাগি আছে একো নাই তো ভিডিঅ'টো আজি চাই থাকিব সম্পূৰ্ণকৈ তো এতিয়া গৈ থাকোঁ মই ছিংগুলকৈ গৈ থাকোঁ এতিয়া ধুনীয়াকৈ অফিক কল এটা কৰি লওঁ চালিয়াকৈ তো ভিডিঅ'টো আজি চাই থাকিব তো নেক্সটটো ফেলকনৰ ভিডিঅ'টো মই এইডোখৰ পৰা আৰম্ভ কৰিছিলোঁ তো আজিও ভিডিঅ'টো এইডোখৰ পৰা আৰম্ভ কৰিছোঁ তো চাই থাকিব তো এইডোখৰত মানে ভাল ষ্ট্ৰিক লাইটটো আছে সেইটো ধুনীয়া পোহৰ দিয়ে তো সেইটো কাৰণে মই এইডোখৰত ভিডিঅ'টো আৰম্ভ কৰোঁ তো সিমানে কথা বেছি কথা কৈ নাথাকোঁ দিনটো আছে চাই থাকক চবতকৈ প্ৰথম কথাটো মই যদি য'ত নাযাওঁ আজি যিমানকেইটা ৰাইড কৰিছোঁ আপোনালোকে আগে পিছত দেখিছে চাগে মই এই আমাৰ যোনটো পদুমণি মই সেইদিনাখন কৈছিলোঁ ব্লগতে আমাৰ পদুমণি শিৱ মন্দিৰ তো শিৱ বাবু মই যেতিয়া মানুহে এইপিনে দেখিছে কি ধুনীয়া লাগিছে একদম পুৰা জাগ্ৰত অৱস্থা নিচিনা তো গা চা সিঁয়ৰি যায় তো ভাল লাগে সিমানে কথা তো সেই পঢ়ো ভালে কুশলে নিবা আৰু হয় নাই তো মৰ্ণিং মই অফিচ কল কৰিলোঁ অফিচ উঠি আছে এতিয়া পঢ়ো এতিয়া বিন্দাছ গৈ থাকিম চাবিয়াকৈ মই মোবাইলৰ কভাৰ দিছে নেকি ক'ত লগাই লৈছোঁ তো এতিয়া গৈ থাকিব লাগে কোনো নাই 4টা বাজিছে এতিয়া নাই কমো 100 কিলোমিটাৰমান ছিংগুল যাব লাগিব এতিয়া 100 নহ'ব নাই আই থিংক 70 মান হৈ যাব 70 এতিয়া চ'ল' যাব লাগিব তাৰপিছতে অভিক লগ পামগৈ একে চুতে আৰু ঠাণ্ডাটো কমাই নাই ঠাণ্ডাটো আগৰ নিচিনাই ভাগি আছে তো কিন্তু কম তো কালিয়ে ফুল কৰা টেংকি কালি পিছে 500 টকা তেলতে ফুল হৈ গ'ল দেই টেংকিটো কিন্তু হাচকা মাৰা এই প্ৰব্লেমটো কোনে পাইছে নক'বা কমেণ্ট কৰিবা তোমাৰ তেল আছিলে তেল কিমান আছে মই নাজানো খালি 1 তেল আছিলে আৰু 500 টকা তেলতে মানে পূৰা হেৰি হৈ গ'ল তো মানে ফুল হৈ গ'ল আৰু এইপিনে মই বেগটো লৈ লৈছোঁ যে সেইটো মানে চক তো আমাৰ ইয়াৰ পদুমণি ভিউ একদম আৰু এইটো মানে মোৰ বেগটো আছে ধুনীয়াকৈ এইটো ভালটো লাগে দুকাত এতিয়া লিখা থাকে না চাৰিয়া লাগে মানে চাৰিয়া আৰু এতিয়া কিনো ক'ম বাকী এতিয়াতো এনেকুৱা হৈ আছে তো ডাইৰেক্ট একদম অভিক লগ পাওঁগৈ অভিক লৈ পেলাই ডাইৰেক্ট যোৰহাটত ৰখিমগৈ তো মায়ে কিবাকিবি চাহ এটা দি পঠিয়াইছে চাহ এটা খাম আৰু প্ৰতিবাৰৰ নিচিনাকৈ একদম আজিৰ ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে কি হয় কি নাই ন তো সিমানে কথা ক'ম চাই থাকক ভিডিঅ'টো আহি পাই গ'লোহি তিতাবৰ তো তিতাবৰ দেখিবলৈ পাইছোঁ মোৰ হাতৰ অৱস্থা একদম এনেকুৱা ঠাণ্ডা ইমান গৰম ইঞ্জিনটো ধৰি দিলোঁ এতিয়া দেখিছে নাই হ'লেও মানে পূৰাই নাই এনেকুৱাই ঠাণ্ডা লাগি গ'ল গোটেইবোৰ বেয়া ঠাণ্ডা লাগিছে কৈছোঁ নহয় তো নক'বা
তো এতিয়া অভিক লগ কৰিম ভিডিঅ'টো চাই থাকিব আৰু এইপিনে চাওঁ না মৰ্ণিং নাই কওঁ মই এতিয়া 60-70 কিলোমিটাৰ চলাই দিলোঁ তো চাই লওক গাইছ আৰু তিতাবৰ এডোখৰ তিতাবৰ চাৰিআলি পাম এতিয়া মোৰ চবতকৈ ভাল লগা ভিউটো হৈছে এইটোৱে হৈছে একদম মৰ্ণিং চালিয়া ভিউ দেখিবলৈ পাইছে কি মজা লাগে মানে আৰ্লি মৰ্ণিং ৰাইডটো সেইটোৱে মজা এই মজাটো ল'বলৈ মানে কিন্তু অকল বাইকাৰবোৰে গম পাব মানে বাইক চলাই ভাল পায় বাইকক ভাল পায় সেইসকলে গম পাব এনেকুৱা ভিউটোত চালিয়া লাগে মানে আৰ্লি মৰ্ণিং যোনটো ৰাইড আকৌ লং ৰাইড হ'ব লাগে অকণমান চালিয়া লাগে মানে চালিয়া বাকী নকওঁ তিতাবৰখন এইখনে আৰু ধুনীয়াকৈ মৰ্ণিং ভিউ এইখনে চব নাই হৈ আছে বেছি কথা কৈ নাথাকোঁ চাই থাকক ভিডিঅ'টো মই এতিয়া অভিক পামগৈ আৰু পিছলৈ গৈ আছোঁ চালিয়াকৈ গৈ লওঁ আজি ভিডিঅ'টো কৰি থাকোঁ অলৰাইট গাইজ মই আহি থাকোঁতে এতিয়া বস্তু এটা ন'টিচ কৰিলোঁ আপোনালোকক দেখাই আছোঁ চালিয়াকৈ এইটো চালিয়াকৈ দেখুওৱা বস্তু নহয় গাইজ মানে আপোনালোকে আগতো দেখিবলৈ পাইছে ন এই ঘোঁৰাকেইটা যে মই এতিয়ালৈকে আহি থকাত তেতিয়া মই এটা 7টামান মানে ঘোঁৰা দেখিলোঁ তো এনেকৈ মানে লৈ গৈ আছে তো দুফালে বাঁহ বান্ধি দিছে আৰু পূৰা লৈ কেনে গৈ আছে হা তো দেখিছোঁ চব না মানুহবোৰে ইমান মানে পইচাৰ কাৰণে কি কৰিব নোৱাৰিছে ঘোঁৰাকেইটা কিমান কষ্ট পাইছে আপুনি ভাবক ঘোঁৰা মানুহ এটা উঠোৱাটো বেলেগ কথা মানুহ এটা ওজন কিমান হ'ব নাই কওঁ 50-60 কেজি হ'ব বাৰু ইমান কুইণ্টেল দি দিছে ভাবকচোন মানে মানুহে পইচাৰ কাৰণে কি কৰিব নোৱাৰে তাকেতো মানে বেয়া লাগে ন এইবোৰ দেখি মেলি ঘোঁৰাকেইটা একদম সিহঁতৰ মুখলৈ চাব নোৱাৰে পূৰা ভাগৰ অৱস্থাত আছে তো তেনেকুৱা নিচিনা দেখি ভাবিলোঁ কেমেৰাত উঠাই দিওঁ তাকে পাৰিলে এনেকুৱা কৰিব নালাগে ন হয়নে নহয় এইফালে মই যোৱাবাৰ যাওঁতেও মই তেহেঁতৰ ঘৰৰ পৰা যাওঁতেও মইতো ৰাস্তাত এনেকুৱা ঘোঁৰা দেখিছোঁ এনেকুৱা মানে লৈ কিনে গৈ থাকে তো সেয়াই আৰু পৰাপক্ষত এইবোৰ চৰকাৰে চাব লাগে মানে জীৱ জন্তুৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰাটো মানে নিবিচাৰোঁ ন আমি এতিয়া পেট্ৰল পাম্পত কি কৰি চাব নি ৰাতিপুৱা এটা ধুনীয়াকৈ আহি নহয় ভোক লাগি গ'লগৈ তো মই ভাবিছিলোঁ চাহটো মায়ে দি পঠিয়াইছিলে কাজিৰঙাত গৈ মেলি খামগৈ কাজিৰঙাত ৰাস্তা মাজত ভালকৈ ৰখিম বুলি ভাবিছিলোঁ এতিয়া মোৰ অভিহঁতৰ ঘৰলৈ যাওঁতে যিমানখিনিয়ে দূৰ হ'ল ন নাই কওঁ মই এতিয়া 80 কিলোমিটাৰমান চলাই দিলোঁ মই এতিয়া ভোক লাগিছে এতিয়া মই এইটো খাই লওঁ ধুনীয়াকৈ চাহ দেখিছে নাই চালিয়াকৈ এতিয়া গৈ থাকিম এতিয়া পেট্ৰল পাম্পত আছোঁ আমি এতিয়া দেৰগাঁও য'তে আছোঁ তো কাজিৰঙা ইউনিভাৰ্চিটিৰ ওচৰত মানে এইটো পেট্ৰল পাম্পটো দেখিবলৈ পাইছে তো গৈ থাকোঁ আৰু আধা দূৰত বাকী আগত গৈ লগ পামগৈ বেছিকৈ কিমান ভিডিঅ' ক্লিপ লৈ থাকিম বনাই থাকিম কিন্তু চাই থাকক ভিডিঅ'
2,000 years later. আমি পালোঁ এতিয়া বুঢ়ীমাই মন্দিৰ বুঢ়া পাহাৰৰ একদম চালিয়াকৈ আৰু এতিয়া দুইটা কি কৰিবা হে খুচুৰা পইচা ৰ'বা আছে মুঠত 20 টকা 10 টকামান আছে এনেই সেৱা কৰোঁ ন পইচা দিব পাৰি ন 10 টকা অঁ তুমি মই 20 টকাটো দিওঁ তুমি 10 টকাটো দিয়া হয় নাই কৃষ্ণ চেনেল এতিয়া আমি প্ৰসাদ চসাদ লৈ ল'লোঁ মোজা চোৱা আকৌ আমাৰ তো বাইকখন থৈ পেলাই ধুনীয়াকৈ ৰখি আছে তো এতিয়া বিন্দাছ গৈ থাকিম আজি আমাৰ সন্ধিয়া হৈ যাবগৈ চাগে নাজানো মই মিনিমাম এতিয়া কিমান মইতো 100 কিলোমিটাৰ আহি গ'লোঁ এতিয়ালৈকে তুমি কিমান হ'ব মোৰ 40 মান হ'ব 40 মান হৈ গ'ল তোমাৰ হয় নাই অঁ এইখন চোৱা হেৰিখন চোৱা আকৌ গোটেই দিলটো লগাই হৈছে ন লগেকাই চাই থাকিব ধুনীয়াকৈ ভিডিঅ'টো ইমানে কথা আৰু অল ৰাইট গাইজ আহি আমি পাই গ'লোহি কাজিৰঙাৰ মাজত আৰু চাৰিওফালে ধুনীয়া পৰিৱেশৰ মাজত আমি দুইটা বাইক চলাই গৈ আছোঁ আৰু ফিল্ডটো লৈ আছোঁ আৰু চাৰিওফালে না আৰু বহুত নম্বৰত আহিছোঁ আৰু মইতো এইবাৰ একদম এবছৰমানৰ পিছত আহিছোঁ একদম এই 2023 চনতে অহা তো 2022 চনৰ লাষ্টত অহা আছিলে দেই একদম চৰি তো সেয়াই এতিয়াও বেলেগ আছে আৰু কিন্তু এইফালে এটা বস্তু লক্ষ্য কৰিছোঁ মানে এইফালে খেতিটো ন মানে পানী হৈ যায় যে সেইকাৰণে আগতীয়াকৈ কৰি আছে মানে বহুতত মানে খেতি কৰা দেখিছোঁ কিন্তু সেইফালে একদম চালিয়া লাগিছে কৈছোঁ ন একদম ভিউটো একদম মন চন চুই যাব একদম মজাকৈ দুইটা আহি আছোঁ অকল ভিউ এনজয় কৰি আৰু আপোনালোকে যোনটো কেমেৰাত দেখিছে কেমেৰা দেখাতকৈ অৰিজিনেল ভিউটো একদম চালিয়া আৰু পাহাৰকেইখন ন একদম ছেক্সি লাগিছে কৈছোঁ নহয় বাকীখিনি কথা নকওঁ আপোনালোকে একদম ভিডিঅ'টো এনজয় কৰি চাই থাকক শেষলৈকে চাব কিপ ছাপৰ্টিং একদম আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব তেতিয়াহে মই GoPro সোনকালে ল'ব পাৰিম আৰু GoPro লৈ এইটো ফাটা ফাটি আপোনালোকে যেনেকৈ ভিডিঅ' বনাব তেনেকৈ ভিডিঅ' বনাওক অকল 2,000 years later. অলৰাইট তো এতিয়া কাজিৰঙাৰ ধুনীয়া পৰিৱেশৰ মাজত আহি আমি পাই গ'লোহি নগাঁও তো নগাঁও এতিয়া ধুনীয়াকৈ মানে গুৱাহাটীৰ সোমাই দিম মজাকৈ আগতে আহিছোঁ আগতে অহাও অকণমান খালি এতিয়া ৰাস্তাৰ কামবোৰ চলি আছে ন সেইটো কাৰণে আৰু আমি ৰাতিপুৱা মই 3টা বজাতে ওলোৱা অফিক লৈ মেলি মই যিমানখিনি দূৰহে ঘূৰিলোঁ আজি একদম যোৰহাট হৈ এফাল নাই কম মোৰ আজি বহুত মোৰ 400 কিলোমিটাৰমান হৈ যাব গুৱাহাটী পোৱালৈকে তো চাই থাকিবা ভিডিঅ'টো আৰু এতিয়া আমি আহি পাই গ'লোহি আপোনাৰ নগাঁও তো নগাঁও এতিয়া কিবা এটা খাই লওঁ ৰাতিপুৱা একো এতিয়া নাই খোৱা ন এয়া লগত কফি আছিলে কফি ধুনীয়া লাগিছে খাই মেলি আমি বস্তুবোৰ আছে ইমান লগৰ এজন লগ পালোঁ মজাকৈ দেখাই আছোঁ ৰ'ব খাই লওঁ ফাৰ্ষ্ট অফ অল ধুনীয়াকৈ হয় নাই আমি পাই গ'লোহি গ'ল একো নাই পাই লগৰ এজনক লগ পাই গৈছিলোঁ পটককৈ পৰা বুঢ়জন লগত বহুত টাইম থাকিলে আমি কিবা অথনি খাওঁতে লগ পাইছিলোঁ এজনে কল কৰিলে যে তোমালোকে লগ কৰিবা লগ কৰিলোঁ অথনিৰ পৰা আছিলে ব্লগত লোৱা নাছিলোঁ এতিয়া এজন যাবগৈ মানে ইয়াৰ পৰা বাৰে বাৰে দি দিম আৰু তেওঁক সেয়াকৈ আৰু আমিও গৈ থাকিমগৈ আমাৰো নেজানো এতিয়া 3টামান বাজিব চাগে একদম লাহে লাহে বিন্দাছ গৈ আছোঁ তুমি কোনফালে যাবাগে কোনফালে যাবা এইফালে ঠিক আছে ব'লা বেলেগ দেই ঠিক আছে দিয়া যাবা অ'কে গাইজ এতিয়া বাই বাই দিলোঁ আৰু আমি এতিয়া বিন্দাছ গৈ থাকোঁ আমি আহি পাই গ'লো এডোখৰ নাজানো কি জেগা পালোহি আৰু মানে বাইক আমাৰ ৰেডি হৈ আছে চুচু ব্ৰেক এটা লৈ ল'লোঁ একদম কিবা লাগি গৈছেগৈ চলাই চব না হাবিবত কিবা কি জ্বলাই আছে জানো অথনিৰ পৰা জ্বলাই থকাই দেখিছোঁ হাবিবোৰ কেলা ধ্বংস কৰিছে যেন লাগিছে ন বাইকখন চাওক আজি পুৰা লেতেৰা হৈ গ'লগৈ বহুত আমি যোৱা পাই গ'লোহি আৰু ইয়াত এতিয়া
2,000 years later. গাইছ বস্তু য'ত ল'ম নহয় তাতে তাতে থৈ দিব পাৰিম হয় নাই আমি আহি পাই গ'লোহি এতিয়া বাইক চাইক পাৰ্কিং কৰি ল'লোঁ কামাখ্যা মন্দিৰ পাই গ'লোহি খালি এনেকুৱা টিকা বিষাইছে ন বাইকত নাই কমেও 400 কিলোমিটাৰ চলোৱা এদিনত ধেমালি নহয় ন হয় কি নহয় অৱস্থা বেয়া Right guys. Right guys, আমি এতিয়া মন্দিৰটো চাৰি কিনে ধুনীয়াকৈ ঘূৰিম আমাৰ পূজা কৰা হৈ গ'ল ধুনীয়াকৈ কৰিলোঁ তো বহুত কষ্টৰ মূৰত এতিয়া ভাল লাগিছে মনটো ইমান দূৰ আহি মেলি আমি দুটা এতিয়া ধুনীয়াকৈ গৈ আছোঁ এতিয়া ভৰিটো ধুই লওঁ ৰ'বা কিন্তু যিমানখিনি দুখ ভাগৰ যায় চব গুচি গ'ল মজা লাগিছে চব পানী অকণমান ছটিয়াই দে না মোক পানী অকণমান ছটিয়াই দে না বলো নিজৰ ছটিয়াই লোৱা তো ভিডিঅ'টো ভাল লাগিব পাৰে আই থিংক গোটেই মন্দিৰটো চব অভাৰভিউ ধুনীয়াকৈ অ' সেই নহয় বাহিৰে দে এপাক ঘূৰি না হৈ যাব ন বহুত ভাল লাগিব খালি এদিন আহিলে যে অঁ নহয় ঘৰলৈ দিছে এইটো পূজা কৰি ঘৰ তুমি এতিয়া এইটো থৈ দিবা ঘৰত লাগিছে নাই চালিয়া লাগিছে মনৰ আশা পূৰণেই হৈছে আৰু আমাক এইপিনে কুপন দিলে আমি কি কুপন ভাবাই নাছিলোঁ এতিয়া প্ৰসাদ খাবলৈ ভাল লাগিছে মানে এই চবফালে আৰু এইফালে দুটাটো একেলগে থ'ব ৰ'বা নহ'লে এইবোৰ হেৰি হৈ যাব চোৱা হৈ যাব হাত ধোৱা নাই তুমি হা নাই ধোৱা বাদ দিয়া হাত ধোৱা ঠিক আছে গাছ খাই লওঁ দেই গাইছ তোমাক কৈছোঁ নহয় অলপ টেষ্টি মানে আগতে খাই নাই বাৰু পায়সটো টেষ্টি হৈছে বহুত টেষ্টি হৈছে আৰু এইটো খিচিৰিটো একদম মজা হৈছে বৰ্তমান একদম চিৰিয়াছলি কেনেকুৱা পাইছা খাই মজা তো ভিডিঅ'টো চাই কেনেকুৱা বোলে আজিৰ ভিডিঅ'টো একদম বহুত কষ্ট কৰি বনোৱা হ'ল কাৰণ আজি আমি গৈছিলোঁ গুৱাহাটীত থাকি ইমান খাচ নালাগিলে ৰুম চালোঁগৈ ৰুম দুটা চালোঁগৈ ইমান ভাল নাপালোঁ চাই মেলি আমি দুটা এতিয়া বেক হৈ দিলোঁ এতিয়া জাগিৰ পালোঁ ভাত চাত খাই ল'লোঁ ইয়াৰ এইখন হোটেলতে আৰু হোটেলখনৰ নাম দিব্যা ফেমিলি ৰেষ্টুৰেণ্ট দিব্যা ফেমিলি ৰেষ্টুৰেণ্টত ধুনীয়াকৈ খাই বৈ এতিয়া আমি দুটাই পেকিং কৰি আছোঁ এতিয়া গৈ থাকিম আৰু বাটত আজি গুৱাহাটীত আমাৰ কাম লৈ গৈছিলে তো ভাবিলোঁ একো নাই আৰু মোৰো কাম আছে তো সোনকালে যাওঁগৈ তো মই ভাবিছিলোঁ কাইলৈ থকা দিনটো অকণমান এদিন ৱেষ্টে হ'লহেঁতেন তো একো নাই ধুনীয়াকৈ গুচি যাম এতিয়া চালিয়াকৈ কেছ নাই হয় নাই তো গৈ থাকিম আৰু আমি আজি আমাৰ অৱস্থা বেয়া হৈছে মই চাৰ্জাৰডাল সোমাই দিয়া নাবে ইয়াত সোমাই দিয়া একো নাই বাইক চলাই ভাল পাওঁ ন গৈ থাকিম পূৰা আৰু চলাই মেলি গৈ থাকিলে হৈছে নাই পূৰা একদম পেকিং দিছে যাতে অকণো ঠাণ্ডা নাপাওঁ লাটাক যদিও হেভি তো আমাৰ বসন্তি ৰেডি হৈ গৈছে এতিয়া যাব লাগে উঠা ঠাণ্ডা মানে অলপমানো নাপাওঁ দেই তো গৈ থাকোঁ ন চালিয়াকৈ তো গৈ থাকোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু দেই গাইজ তো আজিলৈ বাই বাই নেক্সট এটা পুনৰ ভিডিঅ' লগ পাম দিব্যাৰ হাতৰ পৰা আজি বাই বাই